যোৰহাট গোলাঘাট জিলাৰ ডংকি গেজেৰা দলে অপেৰ প্ৰথম অভিৱৰ্তন মুকলি সভা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৰহাটৰ কলবাৰী কেন্দ্ৰৰ লতা ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় যোৰহাট আৰু গোলাঘাট জিলাত বসবাস কৰা মিচিং জনগোষ্ঠীৰ সহব দলে গোত্ৰৰ অন্যতম শাখা নৱা সিং দলে তথা গেজেৰা দলে অপেহৰ প্ৰথম অভিৱৰ্তন আৰু মুকলি সভা। এই দলে গাদলু ডিংকি আতুৰা ডিংচং লিংক্ৰি জুৰি আদি উপৰিও পুৰুষৰ বংশধৰসকলক লৈ গঠিত। এই বংশধৰসকলে অসমৰ বিভিন্ন স্থানত অৱস্থান কৰাৰ উপৰিও ভাৰতৰ নানা প্ৰান্তত কাম কাজ কৰাৰ ক্ষেত্ৰত বিচৰা চতীয়া হৈ আছে। প্ৰাকৃতিক দুৰ্যোগ, অন্ন, বস্ত্ৰ, বাসস্থানৰ এই সমস্যা আদিকে থকাৰ সত্ত্বেও তেওঁলোকে নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ সদায় সচেষ্ট হৈ আছে। আধুনিক যুগৰ আৰ্থসামাজিক পৰিৱৰ্তন, জনসংখ্যা বৃদ্ধি আৰু অন্যান্য প্ৰভাৱত নিজৰ শুদ্ধ বংশ পৰিচয় সংৰক্ষণ কৰাটো কঠিন হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত আজি পুৰুষৰ চিনাকি আৰু বংশ শৃংখলা ৰক্ষা কৰিবলৈ চিন্তাশীল কিছু ব্যক্তি আগবাঢ়ি আহিছে আৰু দলটোৰ ইতিহাস সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুষ্ঠানত যোৰহাট আৰু গোলাঘাট জিলাৰ গেজেৰা দলে একত্ৰিত হৈ তাকাম গেজেৰা দলে অৰ্পণ নামেৰে এটা সবল উমৈহতীয়া মঞ্চ গঠন কৰাৰ ঘোষণা কৰিছে। আজিৰ এই অনুষ্ঠানটিত দিনজোৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী, ঐতিহাসিক আলোচনা আৰু পৰম্পৰা সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত গেজেৰা দলে বংশৰ সদস্যসকলৰ উপস্থিতি উল্লেখযোগ্য হৈ পৰে আৰু তেওঁলোক একত্ৰিত হৈ ভৱিষ্যতে ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ দৃঢ় সংকল্প ব্যক্ত কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। আমাৰ সকলো মিচিং জনজাতি বুলি নহয়, আমাৰ এটা গোত্ৰ আছে। এই গোত্ৰটোৰ বিষয়ে কৰা হৈছে। গোটেই মিচিং জাতিটোৰ কাৰণে নহয়, আমাৰ এই ডেংকি তাঁত অপেটো, এই আমাৰ গোত্ৰটো, আমাৰ যিটো গৌমিন বুলি কয়, এই গৌমিনটো আমাৰ সহব হয়। এই সহব গৌমিনৰ আমি আজি এই লিখিতভাৱে তথ্য সংগ্ৰহ কৰা আমাৰ যিটো ডাটা কালেকশ্যন কৰিছে, এই ডাটা কালেকশ্যন কৰাবিলাকৰ ধৰক এই ডেংকিৰ পৰা ধৰি তালৈ কিমান পুৰুষ হ'ল, আমি 15, 13, 14, 15 জেনেৰেশ্যনলৈ আমি পাইছোঁ। সেইকাৰণে আমি আমাৰ এই সদৌ অসম 8খন ডিষ্ট্ৰিক্টত জিলাত বিচৰিত হৈ আছে। আমাৰ তাঁত ডেংকিৰ নাতি পুসকলে, পিতৃপুত্ৰসকলে আজি বহু বছৰ ধৰি এইটো আমাৰ আদি পুৰুষ বুলিয়ে ক'ব লাগিব। আৰু যেতিয়া নেকি ডেংকিৰ পৰা ধৰি আজিৰ যিকেইটা জেনেৰেশ্যন ল'ৰা ছোৱালী, ইয়ালৈ আমাৰ 13 নম্বৰলৈ পৰিছে, 14 নম্বৰ পৰিছে। গতিকে বহুত পুৰুষ গ'ল, বহুত শতিকা আমাৰ পাৰ হৈ গৈছে। এইকাৰণে আমি নিজৰ পৰিয়ালৰ ভিতৰত মানে এষাৰ কথা কোৱা আছে, যি জাতিৰ বুৰঞ্জী নাই এই জাতিৰ কোনো অস্তিত্ব নাই। যি জাতিৰ এনেকৈ অস্তিত্ব নাই এই জাতিৰ ভাষা নাই বুলি কয়। যি জাতিৰ ভাষা নাই এই জাতিৰ চিন্তা নাই। যি জাতি এনে চিন্তা নকৰে এই জাতিৰ উন্নতি নহয় বুলি কয়। গতিকে আমাৰ এই ডেংকি পৰিয়ালটোৰ কাৰণে আমি আমাৰ নিজৰ গোত্ৰটোৰ কাৰণে এই আমাৰ পুত্ৰ পুত্ৰী এই পাছৰ যিকেইটা জেনেৰেশ্যন এইকেইটা আমি আঁকোৱালি লৈ থ'বৰ কাৰণে, একত্ৰিত কৰিবৰ কাৰণে আমি আজি 2023 এবাৰ আমি উত্তৰ পাৰত তেনেকৈ এই গহপুৰ এৰিয়াত কৰিলোঁ। আজি আকৌ এটি প্ৰথমেই হয়, কিন্তু প্ৰথম আৰু এইটো দ্বিতীয় বুলি ক'ব লাগিছিলে। আমি নোৱাৰি পেলাই তেতিয়া সামৰিব নোৱাৰাৰ কাৰণে এই 2025 আমি জুলাই তেলেমাত কৰা কথা আছিলে। তাত নোৱাৰি, তাত অকণমান অৱহেলা বা মানুহৰ আৰ্থিক বা কিবা অসুবিধা হোৱাৰ কাৰণে আজি আমি ইয়াত কি যোৰহাট গোলাঘাট 2খন ডিষ্ট্ৰিক্ট লৈ পেলাই আজি কলবাৰী ৰংগমঞ্চৰ মুকলি সভা আমি আজি পাতিব। ৰিপৰ্টাৰ লাইভ অসম।